কোন ইউনুছ তামুলী সি বাঘ এনা খুলিছে শিয়াল এনা খুলিছে গাধ এনা খুলিছে তাত আমাৰ ক'বলগীয়া একো নাই সি খুলিছে খোলক কিন্তু তাত আমাৰ এটা ক'বলগীয়া কথা আছে অসমৰ জাতিৰ স্বাভিমানক আঘাত কৰি সি এনেকুৱা এটা কথা কৈছে যিটো জাতিৰ কাৰণে অসমৰ আজি প্ৰত্যেকজন অসমীয়াৰ মানে কষ্ট ভোগ কৰিবলগীয়া হৈছে যিটো জাতিক আজি অসম চৰকাৰে বেন কৰিবলৈ বিচাৰি গৈছে যিখিনি বাংলাদেশীৰ কাৰণে আজি অসমৰ জাতিৰ মাতৃ ভেটিৰ অস্তিত্ব নাইকিয়া হৈ গৈছে তেনে এটা জাতিক সি ৰক্ষণাবেক্ষণ দিয়া সি এটা দালাল সি কৈছে যে শিৱসাগৰ জেঙনিকটীয়ালৈ মই 100 মিয়া লৈ আহি পেলাই কাম কৰা আমি আৰে তই 100 মিয়া লৈ আহি কাম কৰা বুলি তই 100 নালাগে 1000 মিয়া কাম কৰাই থাক তাক মই প্ৰশ্ন সুধিছোঁ কি অসমৰ 20টা জনগোষ্ঠীৰ আমাৰ কি ডেকাসকল নাই নি কাম কৰিব নাজানে নি আজি প্ৰত্যেকজন অসমীয়া কি কাম কৰিব নাজানে সি বাংলাদেশী মিয়ানি যেতিয়া কাম কৰাম বুলি সি হুংকাৰ দিছে সি কোন সি কিয় ইমান হুংকাৰ দিব আমাকে চাই আছে আমাৰ মিচিং ভাইসকল দেউৰী ভাইসকল তেওঁ বাগানীয়া ভাইসকল তেওঁলোকে কিমান সুন্দৰ কাম কৰি থাকে আজি তেওঁলোকে যিখিনি আমাৰ মিয়াখিনিয়ে কাম কৰি আছে যিখিনি আমাৰ ধৰক পকা কামৰ লগত জড়িত আমুক কামৰ লগত জড়িত কিন্তু সেই কামখিনিতো আমাৰ মিচিং ভাইসকলে আমাৰ অসমীয়া থলুৱা জনগোষ্ঠীৰ মানুহখিনিয়ে কৰি আছে নহয় নকৰাকৈ থকা নাই নহয় তেওঁলোকে মুনাফা লুটিবৰ কাৰণে বাহিৰৰ মানুহ আনি পেলাই আমাৰ অসমখন কমটি পইচাত মানে তেওঁলোকে চলাবৰ বাবে তেওঁলোকে বাহিৰৰ মানুহ আনি পেলাই অসমখন এটা ডাষ্টবিনত পৰিণত কৰিব বিচাৰিছে সেইটো আমি হ'বলৈ দিব নোৱাৰোঁ এনেকুৱা অসমখন ডাষ্টবিন কৰিবলৈ যোৱা মানুহক আমি হাজাৰবাৰ ধিক্কাৰ দিছোঁ আচলতে তামুলী নহয় তেওঁ এজন বাংলাদেশী এজেণ্ডাৰ আমি তেনেকৈহে আমি ভাবিছোঁ কাৰণ তেওঁ তামুলীৰ উপাধিটোৰ তেওঁ মানে অস্তিত্ব ৰাখিব পৰা নাই তেওঁ তামুলী উপাধি তেওঁ যোগ্য নহয়েই তেওঁ এজন বাংলাদেশী বিদেশী এজেণ্ডাৰ এতিয়া মই এষাৰ কথা কৈছোঁ সন্মিলিত লাচিত সেনাৰ ফালৰ পৰা মই দীপ গগৈয়ে একদম মূৰ দাঙি কথা কৈছোঁ যে ইউনুছ তামুলীয়ে শিৱসাগৰটো বাদেই শিৱসাগৰলৈ যাবলৈ যোৰহাট পাৰ হৈ যাব লাগিব নগাঁও পাৰ হৈ যাব লাগিব তেওঁ নগাঁও মিয়া আনিব ধুবুৰী মিয়া আনিব নগাঁও পাৰ হৈ যাব লাগিব বোকাখাট পাৰ হৈ যাব লাগিব ইউনুছ তামুলীয়ে বাৰু যোৰহাটখন পাৰ কৰি দেখুৱাওক 100 মিয়া নালাগে এটা মিয়া তেওঁ যদি শক্তি আছে তেওঁ পাৰ কৰি দেখুৱাওক মই সন্মিলিত লাচিত সেনাৰ জইণ্ট ছেক্ৰেটাৰী দীপ গগৈয়ে হুংকাৰ দিছোঁ ঐ ইউনুছ তামুলী তই এটা কথা জানিছনে আছে হেংদাম তোলা নাই কিন্তু তুলি ল'লে ৰক্ষা নাই তই ভাবিছ নেকি আমাৰ অসমৰ হেংদাংখন মামৰে ধৰিছে বুলি কিন্তু যিদিনাখনে হেংদাংখন তুলি ল'ম সেইদিনাখনি তহঁতে লেখীয়া দেশত দুহিব ক'তো থাকিবলৈ ঠাই নাপাবি মনত ৰাখ বুলি হেংদাংখন মামৰে ধৰা নাই এতিয়াও তীক্ষ্ণ হৈ আছে কিন্তু যিদিনাখনে এইটো হেংদাংখন তুলি ল'ম সেইদিনাখনে জানিবি তহঁতি শেষ হৈ যাবি তহঁতৰ লেখীয়া দেশত তুই বিচাৰি হেংদাঙে টুকুৰকে বম ফুটত উটুৱাই দিম মনত ৰাখ তোক সুধিছোঁ তই অসমীয়া নে তই বিদেশীৰ এজেণ্ট বনোৱা তই জাতিত দুহি তই দেশত দুহি তই এটা হাৰামী তই পৰ্যাপ্ত তই কুলংগাৰ মুম্বে দিয়া আহোম ৰজাই দিয়া তামুলীৰ তোৰ উপাধিটোৰ মৰ্যাদা তই ৰক্ষা কৰিব নাজানিলি তই কি জাতিক ৰক্ষা কৰিবি তই মিয়াক ৰক্ষা কৰিবি মিয়াক মই নিজকে খিলঞ্জীয়া বুলি তই গৌৰৱ নকৰিবিয়ে তই এটা দালাল তই এটা বিদেশী দালাল তই দেশত দুহি তই ৰাজদ্ৰোহী তই আমি জানো নহয় তই গৰু চিণ্ডিকেটৰ মাফিয়া তই বাংলাদেশলৈ গৰু ছাপ্লাই দিয় তালৈকে আমি জানো আৰু এটা কথাও জানিছোঁ তই এতিয়া দেলহিত পলাই আছ কুকুৰ তই দেলহিত যে পলাই আছগৈ তই অসমত নায়েই তই আমি ইয়ালৈকে জানো তই অসমত নাই তই দেলহিত পলাই আছগৈ কুকুৰ কাৰোবাৰ অসমৰ প্ৰশাসনে তোক যেন শিকলি লগাব সেই কথাটো গম পাই দেলহিত তই শৰণ ল'বলৈ দেলহিত পলাই আছগৈ কুকুৰ তই চিনি নাপাওঁ আমি তোৰ বিষয়ে চব জানো প্ৰত্যেকটো নাৰী নক্ষত্ৰলৈকে আমি বুজি পাওঁ প্ৰত্যেকটো কথাই আমি বুজি পাওঁ তই আজি পলাই আছগৈ কিয় দেলহিত তই অসমত থাকিব লাগিছিলে শিৱসাগৰত থাকিব লাগিছিলে তই ভয়ত গৈ এতিয়া দেলহিত লুকাই আছগৈ কুকুৰ তই অসমলৈ আহিব নোৱাৰিবি তই মনত ৰাখিবি তই অসমে ত্যাগ কৰি দিব লাগিব আৰু শেষত কৈ থলোঁ অসম মাতৃজনীক যদি কোনোবাই অসম মাতৃৰ বুকুত অসমীয়া জনসাধাৰণৰ বুকুত যদি কোনোবাই স্বাভিমানত আঘাত কৰে কিন্তু সন্মিলিত লাচিত সেনা কেতিয়াও ক্ষান্ত হৈ নাথাকে সন্মিলিত লাচিত সেনাৰ প্ৰত্যেকজন সৈনিকে হেংদাং ল'বলৈ বাধ্য হৈ পৰিব আৰু যিদিনাখনি হেংদাং তুলি ল'ব সেইদিনাখনে মনত ৰাখিবি তোৰ দৰে দেশত দুহিবোৰ কেতিয়াও অসমত থাকিবলৈ ঠাই বিচাৰি নাপাবি ঠাই বিচাৰি কেতিয়াও নাপাবি